মই আজি 5 দিনীয়া কাৰ্যসূচী লৈ বৰাক ভেলীলৈ যাম। সেইকাৰণে আপোনালোকক ৰাতিপুৱাই দিগদাৰ দিবলগীয়া হ'ল। কালি গোটেই ৰাজ্যখনৰ বিভিন্ন দল সংগঠনে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিটো APSC কেলেংকাৰী সম্পৰ্কত প্ৰতিবেদন, সেই সম্পৰ্কত বিভিন্ন বক্তব্য ৰাখিছে। মই ৰাজনীতি কৰা প্ৰায় 35 বছৰ হ'ল। ৰাজনীতি ক্ষেত্ৰখনত কলেজীয়া জীৱনৰ পৰাই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত। কিন্তু কালি যিটো মনোবেদনা পাইছোঁ, কালি মই এটা অনুশোচনা হৈছে যে মই ৰাজনীতিলৈ আহিব নালাগিছিল নেকি, ৰাজনীতিলৈ অহাটো ভুল সিদ্ধান্ত আছিল নেকি। কাৰণ ইমান নিম্ন স্তৰৰ, ইমান কুলসিত চিন্তা চৰ্চাৰে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনক যি ধৰণে ধুৱলি কৰিবলৈ চেষ্টা কৰা হৈছে, এইবিলাক পৰিৱেশ আমাৰ কল্পনাৰ অগোচৰ আছিল। যিজন তৰুণ গগৈ ডাঙৰীয়াৰ আঙুলিত ধৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাজনীতিত পৰিচিত হৈছিলে, 2001 চনত জালুকবাৰী সমষ্টিত টিকেট দি জিকাই অনাৰ পিছত 2002 চনৰ পৰা প্ৰায় 15 চনলৈকে একেৰাহে বিভিন্ন গুৰুত্বপূৰ্ণ পদত যিজন মানুহক মন্ত্ৰী কৰি ৰাখিছিলে। আৰু এদিন তৰুণ গগৈ ডাঙৰীয়াই ৰাজহুৱা অকপট স্বীকাৰোক্তি কৰিছিলে যে হিমন্ত বিশ্ব শৰ্মাই যদি ফাইল এটা লৈ আহে, মই চকু মুদি চহী কৰোঁ। সেই মানুহজন জীয়াই থাকোঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ লালসাত কংগ্ৰেছ দলটোৰ ভিতৰত যিখিনি কৰিলে, সেয়া সকলোৰে বিদিত আৰু জ্ঞাত। মই এইখিনি ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। কিন্তু এজন মানুহ মৃত্যুৰ পিছত 3 বছৰ এই প্ৰতিবেদনখন গাপ দি ৰাখি যি ধৰণে তৰুণ গগৈ ডাঙৰীয়াক জনমানসত কুলসিত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে, মই ভাবোঁ যে ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বী হওক, শত্ৰু হওক, মৃত্যুৰ পাছত এনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাদ দি বেলেগ কোনোবাই কাৰোবাক খেদি ফুৰিছে বুলি মোৰ মনে নধৰে আৰু মোৰ মনত নাই। কালি বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে তৰুণ গগৈ ডাঙৰীয়া দুৰ্নীতিৰ চৰ্দাৰ। দিলীপ শইকীয়া ডাঙৰীয়া বিজেপি দলৰ এজন পুৰণা কৰ্মী, এতিয়া সভাপতি হৈছে। তেখেত যেতিয়া বিজেপিৰ সাধাৰণ এজন কৰ্মকৰ্তা আছিলে, তেতিয়া তেখেতৰ সভাপতি আছিলে সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। যদি তৰুণ গগৈ ডাঙৰীয়াই দুৰ্নীতিৰ চৰ্দাৰ হয়, তেতিয়াহ'লে সেই সময়ৰ বিজেপি দলৰ সভাপতি সোণোৱাল ডাঙৰীয়া, যিহেতু তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ চলি আছিল, সেই সময়ত কিয় কিতাপ প্ৰিণ্ট কৰি উলিয়াইছিল যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ চৰ্দাৰ বুলি। চবেই জানে যে ৰাকেশ পাল ডাঙৰীয়াক নিযুক্তি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক হেঁচা প্ৰয়োগ কৰা যি 3জন কেবিনেট মন্ত্ৰী, সেই 3জন এতিয়া বিজেপি দলত আছে। এজন মুখ্যমন্ত্ৰী হৈ আছে বিজেপিত, এজন বিত্তমন্ত্ৰী হৈ আছে, আৰু গৌতম ৰয় ডাঙৰীয়া বিজেপিত জইন কৰি এতিয়া ডিঙে দিপাঙে ঘূৰি আছে। 3জন মানুহৰ প্ৰেছাৰ হেঁচাত তৰুণ গগৈ ডাঙৰীয়াই যে ৰাকেশ পালক চেয়াৰমেন দিছিলে, এইটো সৰ্বজন বিদিত। সেই 3জনৰ সম্পৰ্কত একো উল্লেখ নাই। মাত্ৰ 900 পৃষ্ঠাৰ এখন প্ৰতিবেদন, 900 পৃষ্ঠাৰ প্ৰতিবেদন মই বুকুত হাত দি ক'ব পাৰোঁ, ময়ো এতিয়ালৈকে পূৰাকৈ পঢ়া নাই, কেইটামান পৃষ্ঠা পঢ়িছোঁ। আৰু কোনো অসমৰ মানুহে এতিয়ালৈকে 900 পৃষ্ঠা পঢ়ি শেষ কৰিছোঁ বুলি ক'ব নোৱাৰে। কোনেও পঢ়া নাই, মই জানো এই কথা। কাৰণ অসমীয়া মানুহে 900 পৃষ্ঠা দুদিনত পঢ়ে নে নপঢ়ে সেইটো আমাৰ ধাৰণা আছে। মই প্ৰতিক্ৰিয়া দিয়াৰ সময় লৈছিলোঁ যে প্ৰতিবেদনখন সম্পূৰ্ণকৈ পঢ়ি ল'ম, কিন্তু এটা পৃষ্ঠা এটা নিউজ চেনেলে উলিয়াই দিলে যে গোটেই 900 পৃষ্ঠাৰ ভিতৰত এতিয়া অসমৰ কাৰণে APSC কেলেংকাৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৃষ্ঠাটো হৈছে কি 502 নম্বৰ পৃষ্ঠা।
অকল 502 নম্বৰ পৃষ্ঠাটো য'ত তৰুণ গগৈ ডাঙৰীয়াৰ নাম আছে। তাৰমানে অৰ্থটো কি যে 900 পৃষ্ঠাৰ প্ৰতিবেদনত 502 নম্বৰ পৃষ্ঠাটো এতিয়া অসমৰ মূল জ্বলন্ত সমস্যা। উমৰাংচুৰ কথাটো তল পেলাব বিচৰা হৈছে। উমৰাংচুৰ খনিত যিজন শ্ৰমিক প্ৰথমতে উদ্ধাৰ হৈছিলে জীৱনতে, আপোনালোকৰ টিভিত মই দেখিছোঁ যে 24-25 জন শ্ৰমিক তাত সোমাই আছে বুলি তেওঁ কৈছিলে, যিজন মানুহে ওলাই আহিছিলে। এতিয়া সেই শ্ৰমিকজন আমি কোনো বিচাৰি উলিয়াব নোৱাৰোঁ। যিজনে একেলগে 25 জন শ্ৰমিকৰ সৈতে ভিতৰলৈ সোমাইছিলে, 4 জন উদ্ধাৰ হ'ল, 20 জনৰ মৃতদেহ এতিয়াতো জীয়াই থকা নাই, পৰিয়ালে ঘূৰাই নাপালে। ৰেড হ'ল মাইনিং মুখ্যমন্ত্ৰীয়ে চলা নাই বুলি কৈ টুইটাৰত লিখিছিলে যে কয়লা চিণ্ডিকেট চলি আছে। বিজেপিৰ কেন্দ্ৰীয় লেভেলত খলমল বচি গ'ল যে হিমন্ত বিশ্ব শৰ্মা চিণ্ডিকেটৰ লগত জড়িত। অলপ দিনৰ আগতে অখিল গগৈ ডাঙৰীয়াই তেখেতৰ সম্পত্তি এখন তালিকা উলিয়াই দিছিলে। যদি বিয়াত এটা উপহাৰ লোৱাৰ কাৰণে এজন মানুহ খলনায়ক হ'ব পাৰে, তেতিয়াহ'লে ডলি গগৈ নামত যদি বাগান থাকিলেহেঁতেন, ডলি গগৈ নামত যদি টিভি চেনেল থাকিলেহেঁতেন, ডলি গগৈ নামত যদি স্কুল থাকিলেহেঁতেন, ডলি গগৈ নামত যদি ৰিচৰ্ট হ'লহেঁতেন, ডলি গগৈ যদি টাইম এডটো কিনি ল'লেহেঁতেন, ডলি গগৈ যদি পেপাৰ কিনিলেহেঁতেন, ডলি গগৈয়ে যদি ৰেভিনিউ ছাৰপ্লাছ লেণ্ডবিলাক দখল কৰিলেহেঁতেন, তেতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই কি বুলি ক'লেহেঁতেন? শব্দটো কি ব্যৱহাৰ কৰিলেহেঁতেন? তাৰমানে তৰুণ গগৈ ডাঙৰীয়া এইটো অপৰাধ হ'ল যে মুখ্যমন্ত্ৰী থাকোঁতে 6টা-7টা টিভি চেনেল খুলিব নোৱাৰিল। যিজন মানুহৰ দিনত মানুহে কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিল, ASTC ASCB বন্ধ হৈ গৈছিল, টি কৰ্পৰেশ্যনৰ বাগান দেউলীয়া হৈ বন্ধ হৈ গৈছিল, যিজন মানুহে অসমক অৰ্থনৈতিকভাৱে এটা স্থিৰতা দিলে, ৰাষ্ট্ৰীয় গেম পাতিব পৰা এটা আন্তঃগাঁথনি অসমত বনাই দিলে। অকল মোৰ বিহপুৰীয়া সমষ্টিতে মোৰ 10 বছৰীয়া কাৰ্যকালত 84খন RCC দলং বনাইছিলোঁ। এতিয়া অজন্তা নেওগ ডাঙৰীয়াই নে কওক সঁচা নে মিছা? তৰুণ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী তেতিয়া অজন্তা নেওগ PWD মিনিষ্টাৰ। অকল মোৰ বিহপুৰীয়া সমষ্টিত মই 84খন দলং বনাইছোঁ RCC। ইমান ষড়যন্ত্ৰ! মই সঁচাকৈ সন্দিহান যে আমি কিয় ৰাজনীতি কৰি আছোঁ। চাওক, নীতি বহিৰ্ভূতভাৱে বৃদ্ধি কৰিব নোৱাৰে। তেওঁৰ এপইণ্টমেণ্ট লেটাৰত ৰাকেশ পালক সেইবাৰত মই ক'বলগীয়া একো নাই। এনকুৱাৰী হওক, দোষী শাস্তি হওক, কিন্তু এজন সাক্ষীয়ে কৈ দিলে সেইকাৰণে গোটেই কথাটো শেষ হৈ যাব। সেই সাক্ষীজনৰ ক্ৰেডিবিলিটি কিমান? এতিয়া সোণোৱাল ডাঙৰীয়াই যে কৈছিলে কিতাপত লিখি, সেইটো ক্ৰেডিবিলিটি নাই কেলে? SS আলুৱালিয়া ডাঙৰীয়াই যে কৈছিলে সেইটো কেলে ক্ৰেডিবিলিটি নাই? এতিয়া বাটত ধৰি কোনোবা ডেকা বুলি মানুহজনে কিবা এটা কৈ দিলে, তেওঁ কথাটো গুৰুত্বপূৰ্ণ, SS আলুৱালিয়াৰ কথাটো গুৰুত্বপূৰ্ণ নহয়, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথাটো গুৰুত্বপূৰ্ণ নহয়। মই কৈ আছোঁ আপোনালোকক, মই চৰকাৰত আছিলোঁ সেই সময়ত, যে 3জন মানুহ নাম নাই, গুৰুজ্যোতি দাসৰ নাম নাই, ৰিপৰ্টটো আপুনি মোক কওক। চাওক, অখিল গগৈ ডাঙৰীয়াকো মই আহ্বান জনাম, সঁচাকৈ আপুনি গোটেই ৰিপৰ্টটো পঢ়িছেনে বাৰু? আমি এজন জনপ্ৰতিনিধি হিচাপে ৰাইজৰ সন্মুখলৈ যেতিয়া আহোঁ, আমি আধৰুৱা হৈ আহিব নালাগে। মই এইটো প্ৰত্যাহ্বান জনাব পাৰোঁ যে কোনো এজন মানুহে এতিয়ালৈকে 900 পৃষ্ঠা নাই পঢ়া, অকল 502 নম্বৰ পৃষ্ঠাটোক লৈ লাগি আছে। আৰু 502 নম্বৰ পৃষ্ঠাটো কোনে উলিয়াই দিছে? কেনেকৈ গম পালে? সেইটো প্ৰথম কোন চেনেলত ওলাইছে 502 নম্বৰ পৃষ্ঠা বুলি? সেই চেনেলটোৱে অকলে কেনেকৈ গম পালে? বাকী চেনেলটো ওলোৱা নাই।